আছে এইটো প্লেটফৰ্মেদি মোৰ মা দেউতা মোৰ ফেমিলি আৰু বন্ধু বান্ধৱসকলক মই থেংক ইউ ক'ব বিচাৰিম আৰু মানে প্ৰচেছটো বহুত দীঘলীয়া আছিলে মোৰ জাৰ্ণিটো মই 2021ৰ পৰা প্ৰিপেৰেশ্যন কৰি আছিলোঁ এইটো মোৰ থাৰ্ড ইণ্টাৰভিউ আছিলে ফাইনেলি বস্তুখিনি যে হৈ গ'ল আৰু ইমান ধুনীয়াকৈ হ'ল গভৰ্ণমেণ্টেও ইমান নিকাকৈ প্ৰচেছটো কৰিছে তাৰ বাবে মই সকলোকে থেংক ইউ ক'ব বিচাৰোঁ ইণ্টাৰনেট মানে আজি এনেকুৱা এটা চ'ৰ্চ হৈ গৈছে আপুনি সেইটো যদি ভালকৈ ব্যৱহাৰ কৰিব পাৰে মোৰ মতে আপোনাৰ কোচিঙো নালাগে কোনো মেণ্টৰো নালাগে আপুনি খালি মানে নিজৰ পথটো নিজে মানে কাৰ্ভ আউট কৰিব পাৰিব কি যিখিনি ৰিচ'ৰ্চ আছে বেচিক বুকছ আছে আপুনি সেইখিনি ওলাই ল'লে হ'ল সেইখিনি ভালকৈ অধ্যয়ন কৰিলে হ'ল লাগি থাকিলে নিশ্চয় হ'ব মানে কোচিঙৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ কন্যা তাৰে এগৰাকী আগতে পাইছে তাই সহকাৰী অভিযন্তা হিচাপত পাব্লিক হেল্থত চাকৰি কৰি আছে আৰু লগতে এইজনী ডাঙৰ ছোৱালী আছিলে তাই NIT দুৰ্গাপুৰৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং ডিষ্টিংশ্যন সহ পাছ কৰি আহি টাটা মটৰ্ছত 2 বছৰ চাকৰি কৰি এতিয়া ময়ো কৈছিলোঁ যে চিভিল ছাৰ্ভিচৰ কাৰণে চেষ্টা কৰা বৰ্তমান চৰকাৰৰ দুৰ্নীতি কোনো সেনেকুৱা হেৰি নাই চান্স নাই গতিকে আমিতো ইমান টকা পইচা দিব পৰা অৱস্থাৰ মানুহ নহয় গতিকে সেই সাহসতে আমি তাইক মানে ইয়াত চেষ্টা কৰাৰ কাৰণে উৎসাহ জনাইছিলোঁ লগতে তাই সেইমতে চেষ্টা কৰি আছিলে আজি তৃতীয়বাৰ তাই মানে ইণ্টাৰভিউ পৰ্যায়লৈ গৈ আছিলে এই থাৰ্ড টাইমত তাই ছাকচেছ হৈছে আগতেও তাই প্ৰিলিমছ মেইনছ দুবাৰ ক্লিয়াৰ কৰিছে এই থাৰ্ড টাইমত তাই ওলাই গৈছে গতিকে মই ইয়াৰ জৰিয়তে আমাৰ অসম চৰকাৰৰ লগতে আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ জনাইছোঁ যিটো বৰ্তমান নিকা পদ্ধতি এনেটো ভাল ৰাখক ভৱিষ্যতে যদি আমাৰ দেশৰ ল'ৰা ছোৱালীবিলাকে আৰু উৎসাহিত হয় দেশৰ সেৱা কৰাৰ কাৰণে আগবাঢ়িব পাৰে তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মই বহুত গৌৰৱান্বিত মোৰ কাৰণে ছোৱালী 3জনীৰ ভিতৰত 2জনীয়ে এতিয়া বৰ্তমান গেজেটেড অফিচাৰ বুলি ক'ব পাৰি সৰুজনী মোৰ এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত মাছ কমিউনিকেশ্যন কৰি আছে মই ভাবোঁ যে তাইও হয়তো ছাকচেছ হ'ব পাৰিব কাৰণ আগৰ দুবাৰ যিহেতু ওলাই গৈছে পিছত তাইও চেষ্টা কৰিব চেষ্টাৰ অসাধ্য একো নাই এইখিনি কৈ মই মোৰ